কি খবৰ আপোনালোকৰ? আশা কৰোঁ আটাইৰে ভাল। মই এটা সৰু ইনফৰমেশ্যন শ্বেয়াৰ কৰিবৰ কাৰণে একচুৱেলি ভাল খবৰ এটা আপোনালোকক দিবৰ কাৰণে ভিডিঅ'টো শ্বুট কৰিলোঁ। যোৱা বছৰ আমি বহুত কেইখন স্কুলত কিছু মটিভেশ্যনেল প্ৰগ্ৰেম কৰিছিলোঁ। জেনেৰেলিতো মই পেৰেণ্টিং প্ৰগ্ৰেম বহুত বেছি কৰোঁ, বাট কিছুমান স্কুলত মই ষ্টুডেণ্টৰ কাৰণেও কিছু মটিভেশ্যনেল প্ৰগ্ৰেম কৰিছিলোঁ। আৰু সেই মটিভেশ্যনেল প্ৰগ্ৰেমৰ কিছু ভিডিঅ' মই ফেচবুকত আপলোড কৰিছোঁ। তাত কিছুমান ল'ৰা ছোৱালীয়ে বিৰাট মটিভেট হয়, ডান্স কৰে, হাঁহে, কিছুমানে কান্দেও, সেই গোটেইবোৰ থাকে মোৰ এই প্ৰগ্ৰেমটোত। আৰু এই প্ৰগ্ৰেমটোৰ কিছু ক্লিপছ ফেচবুকত ৰিলিজ হৈছিল, আৰু যেতিয়া ফেচবুকত ৰিলিজ হ'ল বহুত মানুহে তাৰমানে কিছু কমেণ্ট কৰিছিল যে বাচ্ছাবিলাকক আপুনি কন্দুৱাইছে, বাচ্ছাবিলাকক আপুনি প্ৰেছাৰাইজ কৰিছে বেছি নম্বৰ আনিবৰ কাৰণে, বাচ্ছাবিলাকক আপুনি মেণ্টেলি হেৰাছমেণ্ট কৰিছে, ঢেৰ কিছু কিছু কমেণ্ট আহিছে। কিন্তু মই এটা কথাই কওঁ যে আমাৰ যিটো প্ৰগ্ৰেম, আমি প্ৰগ্ৰেমটো পট চাইণ্টিফিকেলি ডিজাইন কৰোঁ। আমাৰ মেইন কথাটো হৈছে যে আমাৰ ল'ৰা ছোৱালীবিলাকে যাতে তেওঁলোকৰ ইনাৰ পটেঞ্চিয়েলটো বুজি পায়, তেওঁলোকে তেওঁলোকৰ আমাৰ মেণ্টেল পাৱাৰবিলাক বুজি পায় যে কেনেকৈ কোনটো পাৱাৰ আমি ইউজ কৰিব পাৰোঁ, ছাকচেছ কেনেকৈ লয়, ডেইলি এক্টিভিটি ডিচিপ্লিনেৰে কেনেকৈ ছাকচেছ এচিভ কৰিব পাৰি, সেই বস্তুবোৰ আমি তেওঁলোকক তাত শিকাওঁ। আৰু লগতে আমি এইটো শিকাওঁ যে মাক দেউতাকক কেনেকৈ ৰেচপেক্ট কৰিব লাগে, টিচাৰক কেনেকৈ ৰেচপেক্ট কৰিব লাগে, মাক দেউতাকৰ প্ৰতি তেওঁলোকৰ যদি কিবা নিগেটিভিটি থাকে কেনেকৈ দূৰ কৰিব লাগে, গ্ৰেটিটিউড কেনেকৈ ফিল কৰিব লাগে। আৰু সেইবোৰ বস্তু আমি যেতিয়া তেওঁলোকক ফিল কৰাওঁ, তেতিয়া ন' ডাউট তেতিয়া তেওঁলোকে অকণমান চকুৰ পানী ওলাই, তেওঁলোকে ৰিয়েলাইজ কৰে তেওঁলোকৰ এতিয়ালৈকে কৰা ভুলবোৰ। তো সেই যিটো কান্দোন দেখোঁ সেইটো ৰিয়েলাইজেশ্যনৰ কান্দোন হয়। আৰু ইণ্টাৰেষ্টিং কথা কি জানে, আমি লাষ্ট ইয়েৰ যিমানকেইখন স্কুলত প্ৰগ্ৰেম কৰিছিলোঁ, গোটেইখন স্কুলতে তেওঁলোকৰ ৰিজাল্টটো 10-20% ইম্প্ৰুভ হৈছে। স্পেচিয়েলি যিটো ভিডিঅ' আমাৰ বেছি ভাইৰেল হৈছিলে, যিটোৰ মানে আমাৰ এই যিটো, যদি আপুনি এই ভিডিঅ'টো ফেচবুক পেজত চাই আছে, মোৰ ফেচবুক পেজত ভিডিঅ'টো বেছি ভাইৰেল হৈছিলে, আৰু যদি আপোনালোকে ইউটিউবত চাইছে, ইউটিউবতো আছে। এখন সোণাৰীৰ এখন হাই ছেকেণ্ডেৰী স্কুল, মানে জুনিয়ৰ কলেজ এখনৰ ভিডিঅ' ক্লিপছ আছিল, য'ত কান্দা ভিডিঅ'টো আছিল, আৰু সেইটোক লৈ বহুত কমেণ্ট কৰিছে। আৰু মই আপোনাক দেখুৱাব বিচাৰিছোঁ, আপোনালোকে মোৰ স্ক্ৰীনৰ এইটো চাইডে দেখিব পাৰিব। ইয়াতে মই তেওঁলোকৰ ৰিজাল্ট শ্ব' কৰিছোঁ। তেওঁলোক জুনিয়ৰ কলেজ, মানে ক্লাছ 10ৰ ষ্টুডেণ্টখিনি আহিছে, আহি 11-12 তাত পঢ়িছে। আৰু আপোনালোকে চাব পাৰে যে 10ত তেওঁলোকৰ কি পাৰ্চেণ্টেজ আছিল, আৰু 11-12ত তেওঁলোকৰ পাৰ্চেণ্টেজ কিমান বাঢ়িছে। প্ৰতিজন ষ্টুডেণ্টৰে 10-20% ইম্প্ৰুভমেণ্ট হৈছে। জেনেৰেলি আমাৰ কি হয়, ক্লাছ 10তকৈ ক্লাছ 12ৰ ৰিজাল্টটো অলপ কমি যায়, কিন্তু ইয়াত যদি আপোনালোকে দেখে তেওঁলোকৰ 10তকৈ 12ৰ ৰিজাল্টটো বহুত বেছি বাঢ়ি গৈছে। চ' মই এইটোৱে ক'ব বিচাৰিছোঁ যে তেতিয়া আমি যিটো প্ৰগ্ৰেম কৰিছিলোঁ, সেই প্ৰগ্ৰেমটো এনেকুৱা ধৰণৰ ইম্পেক্ট পেলায়। মই এইটো নকওঁ যে সেইটো মোৰ ক্ৰেডিট, সেইটো স্কুলে ভাল পঢ়ায়, ল'ৰা ছোৱালীয়ে কষ্ট কৰিছে, গোটেইবোৰৰ ক্ৰেডিট আছে। কিন্তু মই এইটো ক'ব বিচাৰিছোঁ যে আমাৰ যিটো প্ৰগ্ৰেম আছিল, সেইটোৱে মানুহক নিগেটিভলি ইম্পেক্ট কৰা নাই, ইভেন পজিটিভলি ইম্পেক্ট কৰিছে। সেইটো প্ৰচেছেৰে আমি যেতিয়া তেওঁলোকক ষ্টেপ বাই ষ্টেপ প্ৰচেছ শিকাওঁ, কেনেকৈ নাম্বাৰ এট্ৰেক্ট কৰিব লাগে, কেনেকৈ তেওঁলোকে স্পিৰিচুৱেলিটি আৰু ছাবকনচিয়াছ মাইণ্ড ইউজ কৰিব লাগে নম্বৰ এট্ৰেক্ট কৰাৰ কাৰণে, তো সেই টেকনিকবিলাক যেতিয়া তেওঁলোকে শিকিছে, তেতিয়া এই বস্তুটো পচিবল হৈছে। তো আমি এই প্ৰগ্ৰেমটোৰ নাম আমাৰ মাৰ্কছ মেগনেট বুলি, আমি কেনেকৈ নম্বৰ এট্ৰেক্ট কৰিব লাগে সেইটোৰ ওপৰত। আৰু এইটো এটা মোৰ 4 আৱাৰ্ছৰ প্ৰগ্ৰেম হয়, য'ত আমি ষ্টুডেণ্টবিলাকৰ লগত কৰোঁ। আৰু জেনেৰেলি 4 ঘণ্টাৰ প্ৰগ্ৰেম বুলি শুনিলে মানুহে ভয় খাই যায়, 4 ঘণ্টা ল'ৰা ছোৱালীবিলাকে কেনেকৈ বহিব, বাট ইয়াত ডিফাৰেণ্ট হয়। ইয়াত 4 ঘণ্টা হাঁহি থাকে তেওঁলোকে, ইয়াত মানে ডান্সো কৰে ল'ৰা ছোৱালীয়ে, হাঁহিও, তাত কিছু আমি মেজিকো দেখাওঁ, তাত ল'ৰা ছোৱালীবিলাকে ফূৰ্তিও কৰে, তাত ল'ৰা ছোৱালীবিলাকে প্ৰমিছ কৰে, তাত ল'ৰা ছোৱালীবিলাকে ফান এক্টিভিটি কৰে, কিছু ইম'চনেলো হয়। গোটেইবোৰ বস্তু মিক্স থাকে। আৰু ফাইনেলি তেওঁলোকে তেওঁলোকৰ একদম ভিতৰৰ ইনাৰ পাৱাৰটোক তেওঁলোকে বুজিব পাৰে, আৰু মিৰাকেল হেপেন, ৰাইট? তো যদি আপোনালোকে কোনোবা স্কুলৰ লগত জড়িত, আৰু যদি আপোনালোকে সেই প্ৰগ্ৰেম কৰিম বুলি ভাবি আছে কিন্তু এতিয়ালৈকে কৰা নাই, এইটো ভয়ত যে এইটো পজিটিভ ৰিজাল্ট দিয়ে, নিগেটিভ ৰিজাল্ট দিয়ে, তেতিয়াহ'লে আমি এইটো বছৰ তেনেকুৱা বহুত ৰিজাল্ট ক্ৰিয়েট কৰি দেখুৱালোঁ। গতিকে যদি কেতিয়াবা বিচাৰে, তলত দিয়া নাম্বাৰ আছে, তাত আমাক কণ্টেক্ট কৰিব পাৰে, আৰু আপোনালোকৰ স্কুল বা প্ৰগ্ৰেমলৈকে আমাক ইনভাইট কৰিব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ছ' মাছ।